Hey guys, welcome back to my channel. So friend, another video লৈ আপোনালোকক স্বাগতম জনাইছো। তো so friend, আজি ভিডিঅ'টো হ'ল যিবিলাক মানুহে 2025-26 বছৰৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাৰণে জিঅ'টেক কৰিছিলে সেইটো কাৰণে ফাইনালি তেওঁলোকৰ জিঅ'টেক লিষ্টটো আহি গ'ল। তো ঘৰৰ লিষ্টটো আহি গ'ল। তো so friend, আপোনালোকৰ এই জিঅ'টেক ঘৰৰ লিষ্টৰ কাৰণে আপোনালোকৰ নামটো আছে নাই বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নাই কেনেকৈ চেক কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই আজি দেখুৱাম। তো so friend, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো so friend, আপোনালোকে যি 2025-26 বছৰ যি আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যি আপোনালোকৰ ঘৰৰ জিঅ'টেক কৰিছিলে ঘৰৰ সেই লিষ্টটো আপোনালোকৰ এপ্ৰুভ হৈছে নাই সেইটো চেক কৰাৰ কাৰণে আপোনালোকে যিকোনো ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো সাৰ্চ কৰি দিব পাৰে, নহ'লে আৰ ৰিপৰ্ট বুলি সাৰ্চ কৰি দিব পাৰে, নহ'লে মই যিটো ডাইৰেক্ট লিংক আছে লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা আপোনালোকে ভিজিট কৰি ডাইৰেক্ট এইটো আপোনালোকৰ লিংকটোত আহি যাব। আহি যোৱাৰ পিছত তো সব আপোনালোকে এটা দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ মিনিষ্ট্ৰী অফ ৰুৰাল ডেভেলপমেণ্ট। তো আপোনালোকে এইটো মানে এইটো লিংকটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকে এইটো অপশ্যনটো আহি যাব। আহি যোৱাৰ পিছত চব দেখাইছে চিলেক্ট ফিল্টাৰ ইয়াতে দেখাইছে অল ষ্টেট। এতিয়া আপোনালোকৰ নিজৰ যি ষ্টেট আছিল এই ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব। মই যিটো আছামৰ হয় মই আছাম চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰাৰ পিছত চব তলফালে স্কেন কৰিব। কৰাৰ পিছত চব তাৰপিছত কি কৰিব আপোনালোকৰ নিজৰ যিটো হোম ডিষ্ট্ৰিক্ট আছিল এই হোম ডিষ্ট্ৰিক্টটোক আপোনালোকে ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত চব আপোনালোকে কি কৰিব মই আপোনালোকক কৈ আছোঁ। তাৰপিছত দেখা পাইছে আপোনালোকৰ এতিয়া আপোনালোকৰ ব্লক আপোনালোকৰ যিটো ব্লক আছিল এই ব্লকটো চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত তো চব আপোনালোকৰ মাজত আকৌ এটা ইণ্টাৰফেচ আহিব। আকৌ তলফালে স্কেন কৰিব। কৰাৰ পিছত চব ইয়াৰ পৰা আপোনালোকৰ BCDC বা পঞ্চায়ত যিটো আছিল সেইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো চব আকৌ আপোনালোকৰ তলফালে স্কেন কৰিব। কৰাৰ পিছত তো চব চিলেক্ট ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত তো চব আপোনালোকে দেখা পাইছে আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰ আপোনালোকৰ হৈছে আপোনালোকৰ ইয়াত দেখা মানে 2010 পৰা আপোনালোকৰ 2026 লৈকে ইয়াতে আপোনালোকৰ মানে ফাইনেন্সিয়েল ইয়াৰ আছে। যিহেতু আপোনালোকৰ যি নতুন ঘৰৰ মানে আপোনালোকৰ যি জিঅ'টেক কৰিছিলে এই জিঅ'টেকৰ ঘৰৰ আপোনালোকৰ মানে ফাইনেন্সিয়েল ইয়াৰ হ'ব আপোনালোকৰ 2025-26 হ'ব। তো আপোনালোকে যদি মানে 2025-26 আপোনালোকৰ মানে জিঅ'টেক কৰা হাউচৰ লিষ্ট হ'ব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব 2025-26 এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব আকৌ তলফালে স্কেন কৰিব। কৰাৰ পিছত চব দেখা পাইছে আপোনালোকে ইয়াতে চিলেক্ট বুলি অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নিউ কনষ্টিটিউশ্যন বুক এটা অপশ্যন আছে। তাৰ ভিতৰত আপোনালোকে কি কৰিব আপোনালোকৰ যিহেতু মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যি জিঅ'টেকৰ লিষ্ট আছিল সেইটো চাব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটা অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব আকৌ তলফালে স্কেন কৰিব। কৰাৰ পিছত চব কেপচাৰ এই কেপচাৰটো আপোনালোকে শুদ্ধকৈ বহাই দিব। বহাই কিনে আপোনালোকক মই দেখাই দি আছোঁ। আপোনালোকে ইয়াতে কেপচাৰটো শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত চব তাৰ পৰা আকৌ আপোনালোকে ডিটেইলছটো চাই ল'ব। প্ৰথমতে আপোনালোকৰ মানে ষ্টেটটো বহাব, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ ব্লক, তাৰপিছত BCDC পঞ্চায়ত বহাব, তাৰপিছত ফাইনেন্সিয়েল ইয়াৰ আপোনালোকে 25-26 বছৰ বহাব। তাৰপিছত আপোনালোকৰ প্ৰধানমন্ত্ৰী আপোনাৰ যদি স্কিম আছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো বহাব। বহাই কিনে আপোনালোকে কেপচাৰটো শুদ্ধকৈ বহাব। কেতিয়াবা প্লাছ মাইনাছ থাকে তো শুদ্ধকৈ বহাই কিনে আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত চব তলফালে স্কেন কৰিব। কৰাৰ পিছত চব আপোনালোকে দেখা পাইছে ৰুৰাল ৰেচিং ৰিপৰ্ট ডাটা নোট ফাউণ্ড আপোনালোকে দেখা পাইছে। এতিয়ালৈকে যিবিলাক জিঅ'টেক মানে ঘৰৰ মানে আপোনালোকৰ লিষ্ট আপোনালোকৰ জিঅ'টেক মানে যি কৰিছিলে 2025-26 বছৰ কাৰণে সিহঁতৰ কাৰণে কোন ধৰণৰ লিষ্ট এতিয়ালৈকে ওলা নাই। বহুতো ইউটিউবাৰে মানে আগৰ মানে যিবিলাক লিষ্ট আছে সেইবিলাক লিষ্টবিলাক দেখাই দি আছে আৰু আপোনালোকৰ ৰাইজক মানে বুবক বনাই আছে। তো আপোনালোকৰ এইবিলাক ভিডিঅ'ত মানে কোনো ধৰণৰ মনোযোগ নিদিব। আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ 2025-26 বছৰ কাৰণে যি আপোনালোকৰ মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যি জিঅ'টেক লিষ্ট আছিল কোনো ধৰণৰ লিষ্ট এতিয়ালৈকে অহা নাই। তো চব যেতিয়া 2025-26 বছৰত মানে 26 বছৰৰ মানে নতুনকৈ জিঅ'টেকৰ মানে লিষ্ট আছিল লিষ্টটো যেতিয়া অফিচিয়েল প্ৰকাশ পাব তেতিয়া আপোনালোকক মই ভিডিঅ' বনাই দেখাই দিম। তো চব আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো চব যদি ভিডিঅ'টো ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।